যিকোনো ধৰণৰ কামৰ কাৰণে আমাক এটা প্লেনিঙৰ দৰকাৰ হয় ঠিক তেনেকৈ আমাৰ পঢ়াটো আমাৰ প্লেনিঙৰ দৰকাৰ হয় আমি ফেইল এইটো কাৰণে নকৰোঁ যে আমি নপঢ়োঁ আমি এইটো কাৰণে ফেইল কৰোঁ যে আমি এটা প্লেনিং কৰি নপঢ়োঁ আমি জানো যে আমি কি পঢ়িব লাগে কিন্তু আমি সেইখিনি বস্তু কেনেকৈ প্লেন কৰি পঢ়িম সেই বস্তুটো আমি নাজানো তো আহক আজি আমি এইটোৱে ডিছকাছ কৰিম যে আপোনালোকে নিজৰ যিটো উইকলি এখন প্লেনাৰ আপোনালোকে কেনেকৈ বনাই ল'ব পাৰে বা উইকলি আপোনালোকে কেনেকৈ ট্ৰেকিং ৰাখিব পাৰে যাতে আপোনালোকে যিটো উইকলি যদি আপোনালোকে টাৰ্গেটটো ৰাখে সেইটো যাতে আপোনাৰ গোটেই সপ্তাহটোত ফুলফিল হয় আৰু তেনেকৈ কৰি কৰি আমি উইকলি হিচাপে গৈ গৈ আমি জাষ্ট আপুনি যদি এটা সপ্তাহৰ কাৰণে প্লেনিং কৰিছে নেক্সট আকৌ সেইটো সপ্তাহ আপুনি ৰিপিট কৰিব পাৰিব আৰু আমি আমাৰ উইকলি প্লেনিং বা আমি ট্ৰেকিং যিটো মেথড আমি ইউজ কৰিম সেইটো এখন নোটবুকৰ সহায়ত আমি ইউজ কৰিম সেইটো মই আপোনালোকক দেখুৱাই দিম তো কিন্তু আমি এই প্লেনিংটো কৰাৰ আগতে আমি তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰথম বস্তুটো হৈছে যে চিলেবাছখনৰ প্ৰায়ৰিটি তাৰমানে আমি চিলেবাছখনৰ কোনটো বস্তুক আমি প্ৰায়ৰিটি দিম গোটেই চিলেবাছখন আমি এসপ্তাহৰ কাৰণে প্লেন কৰিব আমি কোৱা নাই কিন্তু সেই এসপ্তাহত আমি কি পঢ়িম এই চিলেবাছখনৰ কিছুমান প্ৰায়ৰিটি টপিকছ আমি উলিয়াই পেলাই সেই এসপ্তাহৰ কাৰণে আমি প্লান কৰিম নেক্সটটো হৈছে ৰিয়েলিষ্টিক এটা আমাৰ ষ্টাডি আৱাৰ তাৰমানে হৈছে যে আপুনি মৰ্ণিঙত পঢ়ে বা ৰাতি পঢ়ে বা আপুনি দুপৰীয়া পঢ়ে সেইটো আপোনাৰ ওপৰত কথা কিন্তু আপুনি কিমান সময় আপুনি এদিনত দিব পাৰিব সেইটো আমি নিজৰ লগত অনেষ্ট হ'ব লাগিব তাৰ মানে এইটো নহয় যে আপুনি যেতিয়া প্লেনিংখন বনাব যেতিয়া আপুনি প্লেনাৰখন বনাব আপুনি উইকলিৰ কাৰণে আপুনি যেতিয়া টাৰ্গেটটো ছেট কৰিব যে এইখিনি মই পঢ়িম তো আপুনি এইটো চাব লাগিব যে সেইখিনি আপুনি যিটো সময় আপুনি যিমান সময় আপুনি পঢ়াক দিব পাৰে ছাপ'জ আপুনি এনেই দিব পাৰে 2 ঘণ্টা কিন্তু আপুনি সেই সপ্তাহটোত আপুনি লৈ ল'লে 5 ঘণ্টাৰ কাম তেতিয়াহ'লে আপোনাৰ সেইটো থাকি যাব আৰু আল্টিমেটলি আপোনাৰ এই যিখন প্লেনাৰ আপুনি বনালে সেইখন আপুনি ক'ৰবাত দৰ্জাৰ চুকত ক'ৰবাত পৰি থাকিব তো সেইটো কাৰণে আমি নিজৰ ওপৰত অনেষ্ট হ'ব লাগিব তাৰমানে আমি যদি 2 ঘণ্টা দিব পাৰোঁ সময় তেতিয়াহ'লে ঠিক আছে আমি 2 ঘণ্টাৰ কাৰণে একচুৱেলি আমি প্লেনাৰখন বনাম 2 ঘণ্টাৰ সময়টো ধৰি পেলাই আমি যিকেইটা ছাবজেক্ট আমি সেইকেইটা চুজ কৰিম নেক্সটটো হৈছে যে এনাৰ্জি লেভেল বুলি আমি ক'ব পাৰোঁ বা আমি নিজৰ হাৰ্ডেষ্ট লেভেলটো আমি ক'ব পাৰোঁ হাৰ্ডনেছ কিমান আমি কোনটো ছাবজেক্ট আমি বেছি ভাল পাওঁ কোনটো ছাবজেক্ট আমাৰ উইকনেছ আছে বা আমি কোনটো টাইমত পঢ়ি পেলাই আমি বেছি ভাল পাওঁ আৰু কোনটো টাইমত পঢ়ি পেলাই আমি খুব ল' ফিল কৰোঁ মানে এনাৰ্জিটো আমাৰ ল' থাকে বা আমি ভাগৰুৱা অনুভৱ কৰোঁ তো মেইনলি কথাটো এইটোৱেই যে যিটো সময়ত আমি পঢ়ি ভাল পাওঁ বা যিটো সময়ত আমাৰ এনাৰ্জিটো হাই থাকে সেইটো সময়ত আমি নিজে পঢ়ি ভাল পোৱা ছাবজেক্টকেইটা পঢ়িম বা ইম্পৰ্টেণ্ট টপিককেইটা পঢ়িম আৰু যিটো সময়ত আমাৰ ভাগৰুৱা লাগি থাকে আৰু যিটো সময়ত আমাৰ পঢ়িবলৈ মন নাযায় সেইকেইটাত আমি কম ইম্পৰ্টেণ্ট আমাৰ টপিকবিলাক আমি পঢ়িম তো আহক এতিয়া আমি চাই লওঁ যে নোটবুকৰ সহায়ত আমি কেনেকৈ প্লেনিংটো কৰিব পাৰোঁ উইকলি প্লেনাৰখন কেনেকৈ আমি বনাব পাৰোঁ চ' আমি নোটবুকৰ পেজলৈ আহিছোঁ এতিয়া ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে উইকলি ষ্টাডি প্লেন তাৰমানে আমি সপ্তাহটোত ভাগ কৰি লৈছোঁ আমি মান্থলি বনাব পাৰোঁ কিন্তু মান্থলি বনোৱাতকৈ আমাৰ উইকলিটো ইজি হয় কাৰণ কেলৈ আমি কোনোবা এটা বস্তুক আৰু সৰু পাৰ্টলৈ ভাগ কৰি লৈছোঁ তো আপুনি কোনটো সপ্তাহৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছে 1 ফেব্ৰুৱাৰীৰ পৰা 7 তাৰিখলৈকে ছাপ'জ কোনটো এক্সামৰ কাৰণে কৰিছে অকল এক্সাম বুলি নহয় আপুনি এইটো নিজৰ ডেইলি লাইফত ইউজ কৰিব পাৰে নেক্সটটো হৈছে উইকলি ষ্টাডি গ'লছ যে আপোনাৰ সেই সপ্তাহটোত 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আপোনাৰ কোনখিনি আপুনি গ'ল ৰাখিছে কোনখিনি আপুনি পঢ়িম বুলি ভাবিছে পলিটিৰ ক্ষেত্ৰত আপুনি ছাপ'জ আপুনি পলিটি ইউনিয়ন চেপ্টাৰটো পঢ়িব বিচাৰিছে কিন্তু ইউনিয়নটো আপুনি পঢ়ি শেষ কৰিব নোৱাৰিব পাৰিছে এসপ্তাহত তো সেইটো কাৰণে 2টা চেপ্টাৰ ছাপ'জ আপুনি প্ৰেছিডেণ্ট পঢ়িলে দেন ভাইচ প্ৰেছিডেণ্ট পঢ়িলে নেক্সট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ছাপ'জ আপুনি 1857ৰ ৰিভল্ভ পঢ়িব বিচাৰিছে জিঅ'গ্ৰাফীৰ আপুনি ফিজিকেল ফিচাৰ্ছ যিবিলাক আছে আমাৰ সেইবিলাক পঢ়িব বিচাৰিছে নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো আপুনি পঢ়িব বিচাৰিছে চ' এইখিনি হৈছে আমাৰ উইকলি ষ্টাডি গ'ল এইখিনি আমি এসপ্তাহত শেষ কৰিবলৈ আমি চাব লাগে আৰু আমাৰ শেষ হৈ যাব নেক্সটটো হৈছে প্ৰায়ৰিটি ফ'কাছ তাৰমানে হৈছে যে আপুনি কোনটো এই 4টা যি বস্তুকেইটা লিখিলে আপোনাৰ প্ৰায়ৰিটি আপুনি কোনটোত বেছি দিব সেই সপ্তাহটোত প্ৰথমটো হৈছে উইকত ক্ষেত্ৰত আপুনি হিষ্ট্ৰী মানে আপুনি কিহত দুৰ্বল আপুনি হিষ্ট্ৰীত ছাপ'জ দুৰ্বল আৰু আপুনি পলিটিত ছাপ'জ ষ্ট্ৰং আছে তো আমি হিষ্ট্ৰীৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব নেক্সট হৈছে এভেইলেবল ষ্টাডি টাইম তাৰমানে আপুনি কিমান টাইম আপুনি দিব বিচাৰিছে বা কিমান টাইম আপুনি দিব পাৰে সেইটো আপুনি নিজে লিখিব মই ইয়াত লিখা নাই আৰু মই ভাবোঁ যে আপুনি এদিনত যদি আপুনি 4 ঘণ্টা সময় দিয়ে সেইটো আপুনি কনচিষ্টেণ্ট যদি সদায় থাকে তেতিয়াহ'লে সেইটো গুড ইনাফ তো মৰ্ণিং আপুনি ছাপ'জ 2 ঘণ্টা পঢ়িলে আফটাৰনুনত আপুনি 1 ঘণ্টা ৰাতি 1 ঘণ্টা পঢ়িলে তো 4 ঘণ্টা আমাৰ এনেকৈ কমপ্লিট হৈ যাব কাৰণ আপোনালোকৰ বেলেগ ফিজিকেলো আপোনাৰ এক্সাৰচাইজ থাকিব পাৰে বেলেগ আপোনাৰ থাকিব পাৰে সেইটো বস্তুলৈ আমি আহিম বাৰু তো মেইনলি নেক্সট হৈছে টাৰ্গেটছ এইটো হৈছে আমি যে আমাৰ মেইনলি টাৰ্গেটটো কি থাকিব গোটেই সপ্তাহটো আমাৰ মেইনলি টাৰ্গেট এইটোৱে থাকিব যে আপুনি গোটেই ষ্টাডি আৱাৰ্ছটো আপুনি 20 ঘণ্টাতকৈ বেছি দিব লাগিব গোটেই সপ্তাহটোত ঠিক আছে আৰু MCQ আপুনি 300টাতকৈ বেছি আপুনি MCQ কৰিবই লাগিব এটা সপ্তাহত আৰু ৰিভিজন আপুনি 2টা দিন ৰিভিজনৰ কাৰণে থওক বা এটা দিনো আপুনি থ'ব পাৰে ছাপ'জ আপুনি দেওবাৰে কৰিব বিচাৰিছে বা কোনোবাই শনিবাৰে কৰিব বিচাৰিছে চ' সেই বস্তুটো আপুনি চাই ল'ব ঠিক আছে এতিয়া এইখন যিখন চেপ্টাৰ মানে এই যিটো পেজ এই পেজটো হৈছে কমপ্লিট আমি আমাৰ যিখন সপ্তাহৰ যিখন ষ্টাডি প্লেন এইটো হৈছে এইটো পেজ যে আমি কিমান আমি মানে
আমি সেই সপ্তাহটোত আমি কোনখিনি বস্তু কৰিম সেই বস্তুটো হৈছে এইটো পেজ তো নেক্সট পেজটোলৈ গ'লে আমি দেখিম যে ইয়াত আমাৰ কি আছে উইকলি ষ্টাডি ট্ৰেকাৰ তাৰমানে আমি এই লাষ্ট পেজটোত আমি উইকলি ষ্টাডি প্লেনখনত আমি যিমানখিনি লিখিলোঁ যে সেইখিনি কৰিম বুলি এতিয়া সেইখিনি হৈছে নাই আমি সেই বস্তুটো এইটো পেজত আমি গম পাম ঠিক আছে সেইকাৰণে এইটো দুটা পেজত ভাগ কৰা হৈছে তো ইয়াত আপুনি দেখিব যে ইয়াত কি আছে আমাৰ গোটেই সপ্তাহটোৰ সোমবাৰৰ পৰা মানে দেওবাৰলৈকে আছে ছাবজেক্ট ষ্টাডি যে আপুনি কোনখিনি পঢ়িম বুলি ভাবিছিলে সেইখিনি আপুনি লিখিব পাৰে ছাপ'জ আপুনি লিখিছিলে ইয়াত পলিটি ছাপ'জ আপুনি ইয়াত পলিটি লিখিলে নেক্সট আপুনি লিখিছিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইয়াত লিখিলে আপুনি ছাপ'জ জিঅ'গ্ৰাফী আপুনি পঢ়িম বুলি ভাবিছিলে কোনটো চেপ্টাৰ সেইটো আপুনি স্পেচিফিকেলি লিখিব পাৰে তাৰপিছত আপুনি কিমান সময় পঢ়িলে ছাপ'জ ইয়াত আপুনি এঘণ্টাহে পঢ়িলে ইয়াত আপুনি আধা ঘণ্টাহে বা ছাপ'জ দুঘণ্টা পঢ়িলে ইয়াত আপুনি এঘণ্টা পঢ়িলে ঠিক আছে আৰু এম চি কিউ আপুনি কিমান কৰিলে ছাপ'জ ইয়াত আপুনি 20টা এম চি কিউ কৰিলে ইয়াত 10টা কৰিলে ইয়াত আপুনি 30টা কৰিলে তো আমি সেই বস্তুটো আমি অল টোটেল কৰি ইয়াত চাব লাগিব যে গোটেই সপ্তাহটোত আমাৰ 300+ এম চি কিউ হৈছে নাই কিন্তু এনেকুৱা হ'ব নালাগে যে আপুনি জিঅ'গ্ৰাফীৰে বোলে 200টা এম চি কিউ কৰি দিলে বাকী পলিটি মানে হিষ্ট্ৰী বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছলৈ আমাৰ বাকী নাথাকিব ঠিক আছে ইয়াত মানে ষ্টেটাছটো হৈছে যে আমি যিখিনি কৰিম বুলি ভাবিছিলোঁ যে আমি এটা দিনত বা আমি পলিটিৰ যিমানখিনি পঢ়িম বুলি ভাবিছিলোঁ সেইখিনি আমি পঢ়িলোঁ নে নাই সেই বস্তুটো আপুনি পঢ়িলে যদি ৰাইট চিন দিব পাৰে আৰু যদি নাই পোৱা আপুনি ক্ৰছ চিন দিব পাৰে আৰু বিশ্বাস কৰক যদি আপুনি সঁচাকৈ পঢ়িছে আৰু ৰাইট চিনটো দি পেলাই আপুনি বহুত সন্তোষ পাব নেক্সটলৈ আহিছোঁ এইটো হৈছে হেবিট ট্ৰেকাৰ আমি জানো যে আমাৰ পঢ়াটো ইম্পৰ্টেণ্ট কিন্তু পঢ়াৰ লগতে আমাৰ এইখিনিও ইম্পৰ্টেণ্ট আমি পঢ়াৰ লগতে আমি এইখিনিও চাব লাগিব যে আপোনাৰ স্বাস্থ্যটো কেনেকুৱা হৈ আছে বা আপোনাৰ দেহা থাকিলে বেহা বুলি এটা কথা আছে আপুনি পানী খাব লাগিব আপুনি কিমান শুইছে আপুনি কিমান পানী খাইছে আপুনি কিমান এক্সাৰচাইজ কৰিছে তাৰ ওপৰত আপোনাৰ গোটেই মানসিক যিটো আপোনাৰ মেণ্টেল যিটো গ্ৰ'থ বা আপুনি মেণ্টেলি কিমান প্ৰিপেয়াৰ হৈ আছে আপুনি পঢ়িবলৈ সেই বস্তুটো বহুত ডিপেণ্ড কৰে এনিৱে তো ইয়াত আপুনি দেখিছে যে আপুনি পানী কিমান খালে এদিনত 2 লিটাৰ ওপৰত মানে নৰ্মেল আপুনি যিটো ৱাটাৰ ইনটেক তাৰমানে আপুনি পানীটো আমি বেলেগৰ পৰা পাওঁ চাহ খালেও হয় বা আপুনি ভাত খালেও আপুনি দাইলত থাকিব পানী বেলেগ কোনোবা বস্তুত পানী ৱাটাৰ থাকিব কিন্তু আপুনি বাহিৰৰ পৰা 2 লিটাৰতকৈ বেছি পানীটো খাব লাগে তো সেয়াত আপুনি খাইছে নাই আপুনি সেইটোত যদি খাইছে ৰাইট চিন দিব পাৰে ছাপ'জ এইটো সোমবাৰৰ কথা এইটো যেনিবা টিউজডে আৰু এইটো ৱেডনেছডে তো সোমবাৰে আপুনি খালে টিউজডে আপুনি নাখালে 2 লিটাৰতকৈ কম খালে তো সেই বস্তুটো এটা ট্ৰেকিং ঠিক আছে তাৰপিছত নেক্সট শ্লিপটো ছাপ'জ এই ছেইম কথা আপুনি 7 ঘণ্টা এদিন যেনিবা সোমবাৰে আপুনি 4 ঘণ্টাই শুবলৈ পালে তো আপুনি ইয়াত ক্ৰছ দিব পাৰে আপুনি মঙলবাৰে আপুনি 8 ঘণ্টা হ'লে সেইটো আপুনি ৰাইট চিন দিব পাৰে চ' মিনিমাম 7 ঘণ্টা আমি শ্লিপ ল'ব লাগে ফোন ইউজেছ যে আমি কিমান দিন আমি যদি অকল বোলে ৰিলছত লাগি আছোঁ আমি বোলে অকল ইউটিউব শ্বৰ্ট চাই আছোঁ আমি ফোনটো আৰু বেছি ইউজ কৰিছোঁ গেম খেলিছোঁ BGMI খেলিছোঁ কিবা খেলিছোঁ তো সেই বস্তুটোৱে আপোনাৰতো অবভিয়াছলি সেইটো আপোনাৰ পঢ়াটো এফেক্ট কৰিবই যদি বোলে আপুনি ইউটিউবত কিবা আপুনি নলেজ থকা বা আপুনি কাৰোবাৰ ক্লাছ চাই আছে তেতিয়া বেলেগ কথা তো ফোন ইউজেছ যদি আপুনি বাহিৰা কামত যদি ফোন ইউজেছ আপুনি 2 ঘণ্টাতকৈ বেছি কৰিছে তেতিয়াহ'লে আপুনি ইয়াত এইটো ক্ৰছ কৰিব মানে আপুনি ফোন ইউজেছ যদি কমাইছে তেতিয়াহ'লে আপুনি ৰাইট চিন দিব এক্সাৰচাইজ আপুনি যদি বেলেগ ফিজিকেল থকা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে ছাপ'জ আমি আছাম পুলিচ এছআইৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ বা ফৰেষ্টাৰ গ্ৰেড 1 তো সেইবিলাকৰ কাৰণে আমাৰ ফিজিকেলটো লাগে আৰু ফিজিকেল আমি সেইবিলাকৰ কাৰণে যদি আমি প্ৰিপেৰেশ্যন চলাইছোঁ ফিজিকেলটো আমি এঘণ্টা আমি কৰিবই লাগে কিন্তু আপোনালোকে যদি এনেই নৰ্মেল এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাইছে য'ত ফিজিকেলটো নাই তাতো আমি এক্সাৰচাইজ মিনিমাম 30 মিনিটছ আমি কৰিব লাগে চ' সেইকাৰণে এইটো বস্তু ইয়াত এড কৰা হৈছে যে হেবিট ট্ৰেকাৰ আৰু যদি আপুনি কৰিছে ৰাইট চিন দিব পাৰে যদি নাই কৰা ক্ৰছ দিব পাৰে ঠিক আছে এতিয়া মেইনলি আমি যিমানখিনি কৰিলোঁ যে আমি ইয়াত হেবিট ট্ৰেকাৰ কৰিলোঁ আমি ইয়াত কি কৰিলোঁ উইকলি ষ্টাডি আমি কিমানখিনি কৰিলোঁ সেইটো আমি চালোঁ তাৰপিছত আমি নিজকে এতিয়া আমি লাষ্টত ফাইনেলি এটা কনক্লুজন দিব লাগিব সেইটো হৈছে ইয়াত যে দুটা বস্তু আছে এটা হৈছে যে হোৱাট ৱেণ্ট ৱেল তাৰমানে আপোনালোকে অসমীয়াত লিখি ল'ব পাৰে যে আমাৰ কোনটো বস্তু ভাল গ'ল এই গোটেই কেইদিনত আমাৰ কোনটো বস্তু ভাল গ'ল আৰু নেক্সটটো হৈছে যে হোৱাট টু ইম্প্ৰুভ তাৰমানে হৈছে যে আমাৰ কোনটো বস্তু বেয়া গ'ল আৰু সেইটো আমি ইম্প্ৰুভ কৰিব লাগে যেনেকৈ ধৰক যে আমাৰ পলিটি কমপ্লিট হৈ গ'ল যিমানখিনি আমি ইয়াত টাৰ্গেট লৈছিলোঁ গ'লছত সেইখিনি আমাৰ কমপ্লিট হৈ গ'ল আৰু সেইটো কাৰণে আমি ইয়াত আমাৰ কমপ্লিট হৈ গ'ল বুলি আমি লিখিব পাৰোঁ বা ৰাইট চিন দিব পাৰোঁ তাৰপিছত কনচিষ্টেণ্ট মৰ্ণিং ষ্টাডি যে আমি ৰাতিপুৱা ধুনীয়াকৈ পঢ়িছোঁ সেইটো আপোনালোকে লিখিব পাৰে ইয়াত যদি বোলে আপুনি ৰাতি পঢ়িব পৰা নাই সেইটো আপুনি ইয়াত লিখিব পাৰে তো বেচিকেলি এইখন আপোনাৰ নিজকে ৰিফ্লেক্ট কৰা এইটো এটা পেজ মানে এই ছেকশ্যনটো নিজকে এটা এনালাইচিছ কৰা এটা পেজ যে আপোনাৰ কি হৈ আছে আপুনি কোনটো ষ্টেজত আছে ঠিক আছে তো ইয়াত যেনিবা আপোনাৰ ৰিডিউচ ফোন ইউজেছ যে আপোনাৰ ফোনটো আপুনি বহুত বেছি ইউজ কৰি আছে আৰু আপুনি এইখিনি আপুনি কৰিব পৰা নাই ফোন ইউজেছটো আপুনি কমাব পৰা নাই তেতিয়াহ'লে আপুনি ইয়াত লিখিব লাগিব আৰু যেতিয়া আপোনালোকে নেক্সট উইকৰ যেতিয়া এইখন বনাব তেতিয়া আপুনি গম পাব যে মই লাষ্ট
উইকত মই কেনেকুৱা আছিলোঁ আৰু মই কোনখিনি কৰিব লাগে। যিখিনি আপোনাৰ ৱেণ্ট ৱেল হৈ গ'ল, তাৰমানে যিখিনি ভালে ভালে গ'ল সেইটোতো বাৰু ঠিকেই আছে। যিখিনি আপুনি ইম্প্ৰুভ কৰিব লাগে সেই বস্তুটো আমি নেক্সট উইকত আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। তো এইখন হৈছে আমাৰ 1 উইকৰ যিখন আমাৰ টেবুল। এইখন আপোনালোকে দেখিছে 2টা পেজত আমাৰ ভাগ হৈ আছে। এইখন আপোনালোকৰ এনেকুৱা দেখিব লাগিব। এতিয়া মেইনলি কথাটো হ'ল কি যে যিখন আমি এতিয়া চালোঁ টাইম টেবুলখন, সেইখন আপোনাৰ পাৰফেক্ট হোৱাৰ কোনো প্ৰয়োজন নাই। সেইখন এনেকুৱা এখন প্লেনিং হ'ব লাগে, এনেকুৱা এখন টাইম টেবুল হ'ব লাগে যিখন আপুনি ফ'ল' কৰিব পাৰে। আৰু এইটো প্ৰত্যেকজন মানুহৰ কাৰণে সেইটো বেলেগ বেলেগ হ'ব। সেইকাৰণে মই আপোনালোকক আজিলৈকে বনাই দিয়া নাই যে এইখনেই আপুনি ফ'ল' কৰক। সেইটো আপুনি কৰিব নোৱাৰিব। কাৰণ মই গম নাপাম যে আপুনি কেনেকৈ ফ'ল' কৰিব পাৰিব। সেইটো আপুনি নিজেহে গম পাব। চ' সেইটো কাৰণে আপুনি সেইখন পাৰফেক্ট হোৱাৰ প্ৰয়োজন নাই। আপুনি কেনেকৈ ফ'ল' কৰিব পাৰে সেইটোৰ ওপৰত নিজে আপুনি বনাই ল'ব লাগিব। চ' আজিৰ কাৰণে ইমানেই আছিল। আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপুনি ভালদৰে বুজি পালে। ষ্টাৰ্ট চিম্পল এণ্ড ষ্টে কনচিষ্টেণ্ট। গুড বাই এণ্ড টেক কেয়াৰ।